এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীসকললৈ বাজেটৰ পূৰ্বে ডাঙৰ আপডেট আহিছে। এইবাৰ বাজেটত উত্থাপন হ'ব 8 পে কমিশ্যন, NPS, OPS, DA আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ অষ্টম দৰমহা আয়োগৰ বিষয়ে বাজেটত উত্থাপন হ'ব। বাজেট 2024ৰ পূৰ্বে কৰ্মচাৰী সংঘসমূহে অষ্টম দৰমহা আয়োগৰ দাবী পুনৰবাৰ প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক কনফেডাৰেশ্যনে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা, পেঞ্চন, ভাত্তা সংশোধনৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায়। লগতে JCMৰ নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰো ফালৰ পৰাও একেধৰণৰ দাবী উত্থাপন হৈছে। সকলোবোৰ কৰ্মচাৰী সংগঠনে এতিয়া এই দাবী উত্থাপন কৰিছে। এতিয়া বাজেট 2024ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 8 পে কমিশ্যন ঘোষণা কৰিবনে নকৰে কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বাজেট 2024ৰ ওচৰ চাপি অহাৰ লগে লগে চৰকাৰে তৎকালীনভাৱে অষ্টম দৰমহা আয়োগ গঠনৰ পুনৰ আন এক প্ৰস্তাৱ লাভ কৰিছে। কেইবাখনো কৰ্মচাৰী সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৌলিক দৰমহা, ভাত্তা, পেঞ্চন আৰু অন্যান্য সুবিধাসমূহ সংশোধন কৰিবলৈ অষ্টম দৰমহা আয়োগ গঠন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক বাৰে বাৰে আহ্বান জনাইছে। শেহতীয়াকৈ ভাৰত চৰকাৰৰ কেবিনেট সচিবলৈ প্ৰেৰণ কৰা এখন পত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক সংঘৰ মহাসচিব SB যাদৱে অষ্টম দৰমহা আয়োগ গঠন, পুৰণি পেঞ্চন আঁচনি OPS পুনৰুদ্ধাৰ মুকলি কৰি দিয়াৰ বাবে দাবী জনাইছে। লগতে COVID-19 মহামাৰীৰ সময়ত নিথৰ হৈ থকা 18 মাহৰ DA ভাত্তা আৰু সকাহ অন্যান্য বিষয়ৰ লগতে কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ বহুকেইটা দাবী উত্থাপন কৰিছে। পূৰ্বে অষ্টম দৰমহা আয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা যুটীয়া পৰামৰ্শদাতা যন্ত্ৰৰ ৰাষ্ট্ৰীয় পৰিষদে ষ্টাফ ছাইড একেধৰণৰ আহ্বান কৰিছিল। অৰ্থাৎ ষ্টাফ ছাইডৰ ফালৰ পৰাও শেহতীয়াভাৱে পত্ৰ প্ৰেৰণ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা, ভাত্তা আৰু সুবিধাসমূহৰ পৰ্যালোচনা আৰু পুনৰীক্ষণৰ পৰামৰ্শ দিবলৈ সাধাৰণতে প্ৰতি 10 বছৰ মূৰে মূৰে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয়। এই পৰামৰ্শসমূহে মুদ্ৰাস্ফীতি আৰু অন্যান্য বাহ্যিক চালকসমূহৰ কাৰক। 2014 চনৰ 28 ফেব্ৰুৱাৰীত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে গঠন কৰা সপ্তম দৰমহা আয়োগে 2015 চনৰ 19 নৱেম্বৰত প্ৰতিবেদন দাখিল কৰে আৰু সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শ 2016 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে। এই আৰ্হি অনুসৰণ কৰি পৰৱৰ্তী দৰমহা আয়োগ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ সাধাৰণতে 2026 চনৰ 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী কৰা হ'ব। কিন্তু কেন্দ্ৰীয় চৰকাৰে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই। 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইপিনে কৰ্মচাৰী আৰু শ্ৰমিক ফেডাৰেশ্যনৰ ফালৰ পৰা আন কেইবাটাও দাবী উত্থাপন কৰা হৈছে। এই দাবীসমূহ হৈছে NPS বাতিল কৰক আৰু সকলো কৰ্মচাৰীৰ বাবে OPS পুনৰুদ্ধাৰ কৰক, COVID-19 মহামাৰীৰ সময়ত পাব লগা 18 মাহৰ DA বকেয়া মুকলি কৰি দিয়ক আৰু দয়ালু নিযুক্তিত 5% চিলিং আঁতৰোৱা আৰু মৃত কৰ্মচাৰীসকলৰ নিৰ্ভৰশীলক দয়ালু নিযুক্তি প্ৰদান কৰা, সকলো বিভাগৰ সকলো কেডাৰৰ সকলো খালী পদ পূৰণ কৰা আৰু চৰকাৰী বিভাগত আউটচোৰ্চিং আৰু ঠিকাদাৰীকৰণ বন্ধ কৰা, JCM ব্যৱস্থাৰ বিধান অনুসৰি সংঘ ফেডাৰেশ্যনৰ গণতান্ত্ৰিক কাৰ্যকলাপ নিশ্চিত কৰা, লগতে সেৱা সংঘ ফেডাৰেশ্যনৰ ওপৰত নিয়ম 15(1) গ জাপি দিয়া বন্ধ কৰা আৰু আকস্মিক ঠিকাভিত্তিক শ্ৰমিক আৰু GDS কৰ্মচাৰীক নিয়মীয়া কৰা, স্বায়ত্তশাসিত সংস্থাৰ কৰ্মচাৰীক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমান মৰ্যাদা প্ৰদান কৰা। এয়া আছিলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক ফেডাৰেশ্যনৰ দাবী। এতিয়া আগন্তুক বাজেটত কৰ্মচাৰীসকলৰ দাবীসমূহ পূৰণ কৰা হয়নে নহয় সেয়া হ'ব লক্ষণীয়। লগতে কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।